সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু দেখিছেনে কৌশিকৰ আমনি, কাপোৰ পিন্ধাব ধৰিছোঁ। কৌশিকে বোলে কাপোৰ নিপিন্ধে, যিহেতু বহুত ঠাণ্ডাও পৰিছে, সেইটো কাৰণে কাপোৰ নিপিন্ধে। সঁচাকৈ ভগৱানে সোনকালে ভাল কৰক, কাৰণ যিমানখিনি কষ্ট তাৰ হয় সিমানখিনি কষ্ট মোৰো সমানেই হয়। কাৰণ তাৰ লগত দিনটো লাগি থাকিব লাগে, তাক ফুচলাব লাগে, এনেকৈ দিনবোৰ গুচি যায়। সেই ভগৱান, সঁচাকৈ সেনেকুৱা কষ্ট কাকো নিদিবা। আৰু সি যিখিনি কষ্ট পাই আছে সেইখিনি অকল সিহে বুজি পাইছে। মই ওচৰত আছোঁ যদিও তাৰ শৰীৰটোতো মোৰ গাত নাই, কিন্তু যিখিনি কষ্ট সি পাইছে সেইখিনি কষ্ট ভগৱানে যেন তাৰ পৰা আঁতৰাই মোকেই দিয়ক। কাৰণ কোনো মাকে নিবিচাৰে যে ল'ৰা ছোৱালী সেনেকুৱা দুখ পাওক। আৰু দেখিছে কিমান ফুচলাব লাগে কাপোৰ পিন্ধাবৰ সময়ত। কৌশিকে কাপোৰ পিন্ধিবলৈ অকণো মন নকৰে আৰু ইমান ফুচলাব লাগে। আৰু সঁচাকৈ তাৰ গাটো বেয়া হৈ থাকিলে বহুত বেয়া লাগে। আৰু এতিয়া সন্ধিয়া কথা নাই বতৰা নাই পটককৈ শুয়ে দিলে। আৰু এতিয়া উঠিছে, কাপোৰ পিন্ধাব দিছোঁ, কাপোৰ নিপিন্ধে সেইকাৰণে এটা চিপছ দিছোঁ খাবলৈকে। ভাত খাবলৈ হ'ল। কৌশিকে ককাকক জগাবলৈ গৈছে, ককা শুই থকাৰ কাৰণে, আৰু ভাত খাবৰ কাৰণে মাতিব গ'ল। আজিৰ দৰে সদায় ককাকক আগতীয়াকৈ কৌশিকে উঠাই ল'ব ভাত খাবলৈ, তাৰপিছতহে সি ভাত খাব। নহ'লে ককাক উঠি নহালৈকে কৌশিক ৰৈয়ে থাকে। আৰু আনফালে দেখিছেনে আগতীয়াকৈ আহি কৌশিক ভাত খাবলৈ বহিলে। খাবা আজি ভাত? আমি কিহৰে খাম? ব্ৰইলাৰ কণীটো নানা নহয় পাপায়ে। এয়া মাছহে আছে, এয়া চোৱা লাওত মাছ দিছোঁ, পাপাই খুৱাই দিব দেই। এয়া ডাঙৰ ডাঙৰ মাছ আছে, দেখিছা নাই? এইয়া মাছ আছে ডাঙৰ ডাঙৰ, এয়া মাছ আছে। আৰু এইফালে পাপা ভাত, এইফালে বিলাহী চাটনি কৰিম, এয়া ভাত দেই। খাবানে নোখোৱা? ভাত পাপাই খুৱাই দিব নে মায়ে খুৱাই দিব? তুমি অকলে খাবা? ববাক মাতা জুইছে, ববা বুলি মাতা। নাখাওঁ, কিয়? খাবা চেন মাৰা, ঠাণ্ডা অৰা। জুইত বিলাহী দুটা আছে, উলিয়াই আনাচোন। আৰু এনেকৈ সদায় কৌশিকক ভাত খুৱাই দিব লাগে ৰাতি হ'লে, যিহেতু সি ভাত খাওঁতে খাওঁতে ঠাণ্ডা হৈ যায়। শাক চব্জি ইমান নাখায় নিজে খালে। আৰু মোবাইলটো যে দিয়াৰ কাৰণে, এইটোৱে লাও আছে, সি কৌশিকে লাও খাই বেয়া পায়, শাক বুলি ক'লে বহুত বেয়া পায়। সেইটো কাৰণে গম নোপোৱাকৈ এনেকৈ ভাত খুৱাই দিছে পাপাকে। আৰু তাক ভাত খুৱাই থাকোঁতে দিনত যদি মই খুৱাওঁ মোৰো এনেকুৱা হয়, আধা খোৱা নিচিনা হয়। আৰু পাপাকে খোৱালে এনেকুৱা হয়। আগতীয়াকৈ তাক ভাত খুৱাই পিনে আমি খাবলৈও বেয়া লাগে, সেইকাৰণে সদায় সমানেই ভাত খুৱাওঁ। কেতিয়াবা যদি মই খুৱাই দিওঁ, কেতিয়াবা পাপাকে খুৱাই দিয়ে। আৰু এনেকৈ ভাত খাওঁতে আমাৰ ভাত চেঁচাই হৈ যায়, কাৰণ তাৰ লগত লাগি থাকোঁতে ভাত খোৱা নহয়েই তাক খুৱাই থাকোঁতে। আৰু সি গম নোপোৱাকৈ মোবাইলটোৱে দিওঁ চাবলৈ, আৰু মোবাইলটো দিয়াৰ পিছত গম নাপায় সি কি কৰে।